নমস্কাৰ। ফেচবুকৰ প্ৰতিগৰাকী জ্যেষ্ঠ কনিষ্ঠ মোৰ পৰিয়ালৰ সদস্যলৈ আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ। আজি এটা বিশেষ বিষয় লৈ ভিডিঅ' এটি প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে সহযোগিতা কৰিব। বিষয়টো হৈছে মৰেল পুলিচিং। সাম্প্ৰতিক সময়ত অসমৰ সামাজিক জীৱনৰ কাৰণে অতি ভয়াৱহ ব্যাধিৰূপে দেখা দিয়া সমস্যা হৈছে মৰেল পুলিচিং। আমি কেইটামান ঘটনাৰ উদাহৰণ দিব বিচাৰিছোঁ। আজিৰ পৰা 8 বছৰমান আগত কাৰ্বি আংলঙত যি দুজন যুৱকৰ মৰিয়াই হত্যা কৰা হৈছিল, অভিজিত নীলোৎপল। তেওঁলোকে বাৰে বাৰে কৈছিল, আমি অসমীয়া, আমি সোপা ধৰা নহয়, আমাক নামাৰিব। কাৰ কথা কোনে শুনে? খালি প্ৰত্যেকজন আক্ৰমণকাৰীৰ এটাই উদ্দেশ্য, যেন আখৰিক তৃপ্তি লৈ আছিল, সিহঁতক কোবাই অৱশেষত মৰি থাকিল। ঠিক তেনে ঘটনা কিছু বছৰ পিছত নগাঁৱত হ'ল। মাজত আৰু 2-3টামান তেনেকুৱা ঘটনা হৈছে যদিও অতি সম্প্ৰতি আমাৰ গুৱাহাটীত এজন ৰিক্সাৱালাক চোৰ বুলি পেলাই মৰিয়াই হত্যা কৰা হ'ল। আৰু শেষত আজিৰ পৰা 8 দিন আগত অভিষেক দাস নামৰ ল'ৰাটোক তামোলপুৰ জিলাত এখন ই-ৰিক্সাক বচাবলৈ গৈ এখন দোকানত খুন্দিওৱাৰ বাবে তেওঁক গাড়ীৰ পৰা উঠাই নি এনেকৈ গুৰুলকৈ পিটি পেলাই হত্যা কৰা হ'ল। শেষ মুহূৰ্তৰ যিটো ভিডিঅ' আপোনালোকে যদি চাই, এজন মানুহ হিচাপে আপোনালোকে সহ্য কৰিব নোৱাৰিব। এতিয়া কথা হ'ল, মানুহৰ মানসিকতাটো ইমান তললৈকে কিয় গৈছে? বৰ্তমানটো ভাৰতবৰ্ষতে হওক, অসমতে হওক, ধৰ্ম নকৰা মানুহৰ সংখ্যা প্ৰায় নাই। নাস্তিক কিমান আছে আমাৰ অসমত? প্ৰত্যেকেইটো ধৰ্ম আচৰণ কৰে। কোনটো ধৰ্মই কৈছে এনেকৈ মানুহক অত্যাচাৰ কৰি গুৰুলকৈ মৃত্যুদণ্ড দিব লাগে নিজৰ স্বেচ্ছাত, নিজৰ ইচ্ছাত? ইয়াৰ মূল কাৰণটো বাৰু কি? মই ব্যক্তিগতভাৱে উপলব্ধি কৰিছোঁ, আমি ধৰ্ম কৰি আছোঁ ঠিকেই। ধৰ্ম মানে অকল দেৱ দেৱতা বা নিজৰ ইষ্ট দেৱতাক পূজা সেৱা কৰাই ধৰ্ম নহয়। ধৰ্মৰ 2টা ভাগ আছে। এটা হৈছে দেৱ দেৱতাক পূজা সেৱা কৰা, আৰু আনটো হৈছে আধ্যাত্মিকতাৰ লগত পৰিচয়, অৰ্থাৎ নিজৰ লগত পৰিচয়। বাহ্যিক জ্ঞান বিজ্ঞানে আমাক বাহিৰৰ জগতখনৰ লগত পৰিচয় ঠিকে কৰাই দিছে। আমি জ্ঞানী হৈছোঁ, বুদ্ধিমান হৈছোঁ, আমি পণ্ডিত হৈছোঁ, কিন্তু এইবিলাকে আমাক আত্মচিনাকি কৰি দিব পৰা নাই, আত্মজ্ঞান দিব পৰা নাই। আৰু এই আত্মজ্ঞান দিয়াটোৰ মূল উদ্দেশ্য হৈছে আধ্যাত্মিকতাৰ। আধ্যাত্মিকতাই মানুহক বাহিৰৰ কথা নিশিকায়, নিজক শিকায়। নিজে কোন, নিজক চিনাকি কৰি দিয়ে। স্বামী ৰামতীৰ্থৰ এগৰাকী শিষ্যই এই কথাটো প্ৰশ্ন কৰিছিল যে তেওঁ যেতিয়া ভগৱানৰ ওচৰত ধ্যানত বহে, ভগৱানক পাবলৈ, যে সমস্ত বেয়া ঘটনা, বেয়া চিন্তা, কথাবিলাক তেওঁৰ মনলৈ আহে বুলি পেলাই ৰামতীৰ্থৰ ওচৰলৈকে গৈছিল সমিধান বিচাৰি। আৰু ৰামতীৰ্থই তেওঁক এটাই ৰাস্তা দিছিলে যে তুমি এসপ্তাহ শ্মশানত বাস কৰিব লাগিব। কথাটো শুনিয়েই তেওঁৰ ভয় লাগিছিল, কাৰণ আমি প্ৰত্যেকৰ মতে শ্মশান আমাৰ কাৰণে দিনত ভয় নালাগিলেও ৰাতিৰ কাৰণে শ্মশানখন ভাবকচোন কিমান ভয় লগা। আৰু সেই ভয় লগা শ্মশানত এসপ্তাহ থাকিব লাগিব। শিষ্যজনে গ'ল। প্ৰথম দিনটো বাৰু থাকিলে, কিন্তু যিমানে ৰাতি হৈছে সিমানে ভয় বাঢ়ি গৈছে। কিবাই খায় নেকি, কিবাই ধৰে নেকি, এনেকৈ ভাবি থাকোঁতে গোটেই ৰাতি কোনো না টোপনি না কিবা, ভয়তে চিন্তাতে যেনি তেনি কুচি মুচি গোটেই ৰাতিটো কটালে। যেই ৰাতিপুৱাব ধৰিলে, সেই ৰাতিটোৱে যেন তেওঁৰ গোটেই এটা বছৰ যেন লাগিল। তথাপিও ৰাতি পুৱাল আৰু তেওঁৰ একো নহ'ল।
মনত অলপ সাহস বাঢ়িল দ্বিতীয় দিনাৰ কাৰণে। দিনটো আকৌ থাকিলে, ৰাতি আকৌ আৰম্ভ হ'ল। তাৰপিছত আকৌ ভয় আহিছে যদিও আগদিনাখনতকৈ কম, কাৰণ তেওঁৰ মনত এটা সাহস হৈছে যে যোৱাকালি মোৰ একো নহ'ল। আৰু তৃতীয় দিনাখন ৰাতিপুৱা সাৰ পাই তেওঁ ভাবিছে যে মোৰ আৰু নিশ্চয় ইয়াতে ভয় নালাগে, মই আৰু ইয়াত থাকিব পাৰিম, কাৰণ মোক দুদিনত কোনো একো নকৰিলে। তেওঁ শ্মশানখনত কি আছে তাক চাবলৈ ধৰিলে। সেইখন শ্মশানত যিবিলাক মানুহক দাহন কৰা হৈছিল চবৰে একোখনকৈ নামফলক আঁৰি থোৱা আছে। সেই নামফলকবিলাক তেওঁ পঢ়ি চাব ধৰিলে। তাত দেখিলে এখন নামফলকত আছে সেই ৰাজ্যখনৰ ৰজাৰ নামফলক। তেওঁ কিমান ধনী আছিল, কিমান জ্ঞানী আছিল, গোটেই লিখা আছে। তাৰপিছত দেখিলে এজন মূৰ্খ, সেই ৰাজ্যৰ আটাইতকৈ মূৰ্খ সেইজন মানুহৰো তাত শ্মশান আছে। তাত দেখিলে এজন মন্ত্ৰী, তাৰপিছত দেখিলে ৰাজ্যখন আটাইতকৈ জ্ঞানী মানুহ, আটাইতকৈ পণ্ডিত, আটাইতকৈ ধুনীয়া সকলো মানুহৰ চিতা সেই শ্মশানতে সজোৱা হৈছিল। এনেকৈ পঢ়ি পঢ়ি এটা সময়ত তেওঁ ভাবিলে, হাৰে এই শ্মশানখনতনো এতিয়া কি আছে? ইয়াত দেখোন একো নাই। ইয়াতে ৰজাও ছাই হৈ আছে, মন্ত্ৰীও ছাই হৈ আছে, জ্ঞানীও ছাই হৈ আছে, মূৰ্খও ছাই হৈ আছে, সকলোবোৰ দেখোন ছাই হৈ আছে। তাৰমানে কি আমি সকলোৱে এদিন ছাই হ'ব লাগিব। আৰু এই ছাই হ'বলগীয়া উপলব্ধিটো যেতিয়ালৈকে মানুহৰ নাহে তেতিয়ালৈকে মানুহে এনেকুৱা কুকৰ্ম কৰিয়ে থাকিব। আজি অভিষেক দাসক যিসকলে হত্যা কৰিলে, অভিষেক দাস মৰিল ঠিকে আছে, কিন্তু হত্যা কৰাসকলে ফিতাহি মাৰিব নালাগে। তেওঁলোকে কোনদিনা মৰে তেওঁলোকৰো ঠিক নাই। ভগৱানে কাকো চিৰদিনৰ কাৰণে পঠিওৱা নাই, মানুহ মৰণশীল। আৰু সেই ৰামতীৰ্থৰ শিষ্যজনে 3 দিনতেই সেই সত্য উপলব্ধি কৰি গুৰুৰ ওচৰত গৈ সেৱা কৰি পেলাই ক'লে, বোলে গুৰুদেৱ মোক আপুনি কিয় পঠাইছিল মই বুজি পালোঁ। আপুনি মোক 7 দিন থাকিব দিছিল, কিন্তু 7 দিনৰ কাম মই 3 দিনতে শেষ কৰিলোঁ। মই বুজি পালোঁ যে মই মৰিবলৈ গৈ আছোঁ অন্যৰ দৰে। আৰু এই সত্যতাটোৰ লগত মই চিনাকি হোৱা নাছিল কাৰণে মই ভালকৈ ভগৱানৰ ধ্যান কৰিব পৰা নাছিলোঁ। আৰু এতিয়া মই যেতিয়া বুজি পালোঁ যে মোৰ মৃত্যু মোৰ নহয় সকলো প্ৰাণীৰে নিশ্চিত, আৰু সেই কথাটো মই আজি উপলব্ধি কৰিছোঁ, গতিকে মই এতিয়াৰ পৰা ভালকৈ ধ্যান কৰিব পাৰিম। অৰ্থাৎ কাহিনীটোৰ পৰা আমি এইটো কথাই গম পাওঁ যে মানুহে যিমানে ধৰ্ম নকৰক, যিমানে ধৰ্ম আচৰণ নকৰক, যদিহে আধ্যাত্মিকতাৰ জৰিয়তে নিজৰ অৱস্থিতি, নিজৰ অস্তিত্ব উপলব্ধি কৰিব নোৱাৰে, তেতিয়ালৈকে মানুহৰ মাজত এই মৰে পুলিচিঙেই নহয়, আৰু ইয়াতকৈ আৰু বেছি ভয়ানক ঘটনা হয়তো মানুহ হৈ পথত ওলাবলৈ ভয় কৰিবলগীয়া পৰিস্থিতি সেই মানুহৰ কাৰণে মানুহসকলে কৰি দিব পাৰে। গতিকে মই সকলোৰে প্ৰতি এটা আহ্বান জনালোঁ, আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক বাহ্যিক শিক্ষা দিয়াৰ লগতে অলপমান আধ্যাত্মিক শিক্ষাৰ লগতো পৰিচয় দিয়াৰ সময় আমাৰ আহি গৈছে। আৰু যদি আধ্যাত্মিকতাৰ লগত আমি পৰিচয় কৰাই দিব নোৱাৰোঁ, হয়তো আজি বেলেগক মাৰিছে, কিন্তু কেতিয়াবা পুত্ৰৰ হাতত পিতৃৰো মৃত্যু হ'ব পাৰে, মাতৃৰো মৃত্যু হ'ব পাৰে। আমুক নিদিলে তোক মাৰিম, অমুক নকৰিলে তোক মাৰিম, এই ধৰণৰ পৰিৱেশ হৈ যাবলৈ বেছি দিন নালাগে। ইতিমধ্যে 2-এটা ঘটনা আৰম্ভ হৈছে। গতিকে এই আধ্যাত্মিকতাৰ চৰ্চা আমাৰ প্ৰয়োজন হৈছে। তাৰ কাৰণে ধৰ্মীয় আচৰণৰ লগে লগে আমাৰ ঘৰে ঘৰে এনেকুৱা ধৰণৰ গীতা ভাগৱত বা শাস্ত্ৰক লৈ পেলাই বা বিভিন্ন শাস্ত্ৰ লৈ পেলাই এনেকুৱা আধ্যাত্মিক আলোচনাৰ দৰকাৰ আছে, যি আধ্যাত্মিক আলোচনাই আমাক প্ৰকৃত মানুহ হ'বলৈ শিকায়। গতিকে এই প্ৰকৃত মানুহ হ'ব নোৱাৰিলে আমি কিন্তু এদিন নিজে এই ধৰণৰ আৰু অধিক ঘটনাৰ প্ৰত্যক্ষদৰ্শী হ'ব লাগিব। আমি চাই থাকিব পাৰিম, কিন্তু ইয়াৰ কোনো সমাধান নোলাব। কথাখিনি আপোনালোকৰ বিবেচনাৰ কাৰণে মই এৰিছোঁ, আৰু এইখিনিয়ে আজিৰ ভিডিঅ'টোৰ মূল বিষয়। ধন্যবাদ।